উপস্থিত আছোঁ বিহপুৰীয়া সমীপৰ বাঁহগড়াত। এই বাঁহগড়াত আজিৰে পৰা দেউৰী সাহিত্য সভাৰ ৩৬ সংখ্যক অধিৱেশন আৰম্ভ হৈছে। এই ৩৬ সংখ্যক অধিৱেশন নন্দেশ্বৰ দেউৰী চাৰিও ক্ষেত্ৰত অনুষ্ঠিত হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এখন নান্দনিক দৃশ্য, এখন তোৰণ, যিখন মূল তোৰণ আমি দেখিবলৈ পাইছোঁ। অতি সুন্দৰকৈ তেওঁলোকে অতিথিসকলক আপ্যায়নৰ বাবে যি আদৰিব, সেই আদৰণি তেওঁলোকে জনাইছে। এখন সুন্দৰ তোৰণ আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। যিহেতু মই উপস্থিত আছোঁ বিহপুৰীয়া সমীপৰ বাঁহগড়া নন্দেশ্বৰ দেউৰী চাৰিও ক্ষেত্ৰত। এই চাৰিও ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হৈছে দেউৰী জনগোষ্ঠীৰ দেউৰী সাহিত্য সভা। এই দেউৰী সাহিত্য সভাক লৈ আজি উখল মাখল এটা পৰিৱেশ। আজি প্ৰথম দিনৰ কাৰ্যসূচী, ইতিমধ্যে প্ৰথম দিনৰ কেইবাটাও কাৰ্যসূচী সম্পন্ন হৈছে, সামৰণি পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। যিহেতু ইয়াৰ এটা নান্দনিক পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। যিহেতু এক উখল মাখল পৰিৱেশ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে ইয়াত ভৰি পৰিছে। দেউৰী জনগোষ্ঠীয় ৰাইজ ইয়াতে সমবেত হোৱা আমি দেখিবলৈ পাইছোঁ। যিহেতু আমি ইয়াতে উপস্থিত থাকি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। উপস্থিত আছে দেউৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি। আমি সভাপতিৰ পৰা মন্তব্য জানিব বিচাৰিম। কেনেকুৱা আয়োজন, আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? ইতিমধ্যে সকলোকে নমস্কাৰ জনাইছোঁ। মুগনানা গুজনি যাৰ যিবছৰীয়া দেউৰী যি সাহিত্য সভা ৩৬তম ত্ৰিবাৰ্ষিক অধিৱেশন ২৭, ২৮, ২৯, ৩৯ যি চাৰিদিনীয়া অধিৱেশন, তাৰে আজি প্ৰথম দিনাৰ আজি যি অধিৱেশন, তাৰ আমি উলহ মালহেৰে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ভাগতে আমাৰ যি স্বচ্ছ অভিযান পুৰিং চাৰিং সেইটো অনুষ্ঠান আমি কৰিলোঁ। তাৰপিছত আমি চাকচিক অৰ্থাৎ যিটো পবিত্ৰ অনুষ্ঠান কৰিবৰ কাৰণে মাংগলিক অনুষ্ঠান, সেইটো কৰা হ'ল। আমাৰ সূচী কৰি লৈছোঁ গোটেই পবিত্ৰ স্থানটো। তাৰপিছত আমি কেইবাখনো আমাৰ মঞ্চ উদ্বোধন, লগতে তোৰণ উদ্বোধন আৰু চাংঘৰ, এলেংঘৰ, ভঁৰালঘৰ, এই গোটেইখিনি আমি উদ্বোধন কৰা। ইতিমধ্যে আমি আমাৰ যিটো সংগ্ৰহালয় সেইটো উন্মোচন কৰিছোঁ, আৰু লগতে আমাৰ যিটো গ্ৰন্থ বিপণী সেইটো উন্মোচন কৰা হ'ল। গতিকে তুংগত চলি আছে আমাৰ অধিৱেশন। আৰু আমি সকলো এই চেগতে সকলো অসমবাসী ৰাইজক দেউৰী জনগোষ্ঠীৰ উপৰিও বিভিন্ন জনগোষ্ঠী আৰু গোটেই অসমবাসীক আমি কৰোপোতে আহ্বান জনাইছোঁ যেন সকলোৱে আহি পেলাই আমাৰ এই চাৰিদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। আমি সভাপতিদেৱক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ কাৰ্যসূচীৰ ওপৰত তেওঁ বিশেষভাৱে মন্তব্য আগবঢ়ালে। আমাৰ মাজত উপস্থিত আছে আদৰণি সমিতিৰ সন্মানীয় সম্পাদক। আমি সম্পাদকৰ পৰা জানিব বিচাৰিম কেনেকুৱা প্ৰস্তুতি, পৰিৱেশ কেনেকুৱা? ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছেই। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিক আমাৰ ঐবনামীতৰ পৰা আমাৰ অলৰেডি মঞ্চ চমজাই দিয়া হৈছে। তেখেতসকলে কাৰ্যসূচী আৰম্ভ কৰিছে, আৰু আমি ঐবনামীক সম্পূৰ্ণ প্ৰস্তুতি অসমবাসীক আমি আদৰিবৰ কাৰণে। অসমৰ আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, তাৰপিছত অৰুণাচলৰ পৰা আহিছে। গতিকে আমি সকলো প্ৰতিনিধিবৰ্গক আমি আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। প্ৰায় আমাৰ ১০,০০০ মানুহৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ ইয়াত আদৰিবৰ কাৰণে। প্ৰতিনিধি কিমান আহিব? আমাৰ প্ৰতিনিধি ইতিমধ্যে একচুৱেল প্ৰতিনিধি আমাৰ যোনটো আছে ফিগাৰত সাহিত্য সভাৰ প্ৰায় ৭০০মান হ'ব। ৭০০মান প্ৰতিনিধি ইতিমধ্যে আহি আছে বুলি শুনি আছোঁ। তাৰপিছতো আহি থাকিব তেখেতসকলে। প্ৰায় কালি ৰাতি গধূলি মানত হ'ব অলপ দূৰ দূৰণি অৰুণাচললৈ যোৱাবিলাক। ইতিমধ্যে আহি আছে। এতিয়া পঞ্জীয়ন চলি আছে তেখেতসকলক। আৰু আমি প্ৰস্তুতি ইতিমধ্যে আমাৰ স্বেচ্ছাসেৱক বাহিনী প্ৰস্তুতি হৈ আছে, আৰু খাদ্যৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। লগতে আমি অসমবাসী সকলো জনগোষ্ঠীকে আহ্বান জনাইছোঁ।